প্ৰিয়সকল, আমি বিভিন্ন বিষয় চৰ্চালৈ আনো আৰু আমি চিন্তা কৰিব চেষ্টা কৰোঁ, আমি তাৰ উত্তৰ উলিয়াব চেষ্টা কৰোঁ আৰু বিভিন্ন জ্ঞানী পণ্ডিতসকলে হয়তো তেওঁলোকে একেলগ বহি আলোচনাৰে চৰ্চা কৰি বিভিন্ন বিষয়ৰ সমাধান আমি আনিবলৈ চেষ্টা কৰোঁ। অতি ভাল বিষয়। আজি মই আপোনালোকৰ সকলোৰে আগত এটা চৰ্চা বিষয় মই ভাবিছোঁ আমি সকলোৱে এটা চৰ্চা কৰোঁ। এই ভাৱেৰে দুই এটা ভাৱ মই দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে চিন্তা কৰি চাইছেনে, আমি ঢেৰ বিষয় চৰ্চা কৰোঁ, কিন্তু সকলো চৰ্চাৰ ওপৰত বা সকলো চৰ্চাৰ ভিতৰতেই এনেকুৱা এটা চৰ্চিত বিষয় হ'ব পাৰে যিটো অতিকৈ চৰ্চিত আৰু অতিকৈ কঠিন বুলি মই ভাবোঁ, যাৰ হয়তো ধাৰণা আমাৰ আছে, কিন্তু সত্যতাক আমি হয়তো যিমান হিচাপে আমি জানিব লাগে বা জানি শেষ কৰিব লাগে আমি নকৰিবও পাৰোঁ, আৰু হয়তো আধাতে আমি হয়তো চৰ্চা কৰি এৰি দিয়া এনেকুৱা এটা বিষয় থাকিব পাৰে। আহকচোন অকণমান চিন্তা কৰোঁ। এই সকলো টেকন'লজি বা আমি জীৱন জড়িত বিভিন্ন বিষয়ৰ সকলো চৰ্চিত বিষয়ৰ ওপৰত আপুনি কেতিয়াবা ঈশ্বৰৰ বিষয়ে চৰ্চা কৰি চাইছেনে? যে ওপৰকে চৰ্চা কৰাটো এটা বেলেগ কথা হয়, কিন্তু অকণমান দকৈ গভীৰকৈ গৈ আপুনি ঈশ্বৰৰ বিষয়ে চিন্তা কৰি আপোনাৰ মনতে আপুনি চৰ্চা কৰি চাইছেনে? নে কিছুমান ব্যক্তিবিলাকে একেলগে বহি আপোনালোকে চৰ্চা কৰি চাইছেনে? যিজনক আমি আমাৰ সৃষ্টিকৰ্তা আমি কওঁ, ঈশ্বৰ বুলি কোৱাৰ লগে লগে এজন সৃষ্টিকৰ্তা হ'ব লাগিব, আৰু সেই সৃষ্টিকৰ্তাৰ বিষয়ে আমি বিভিন্নজনে বিভিন্ন ধৰণৰ ধাৰণা লৈ আমি ঈশ্বৰক আমি মানো, কিন্তু প্ৰকৃত অৰ্থে বা গোটেই বিষয়বিলাকক সাঙুৰি লজিকেলি অকণমান গভীৰকৈ গৈ চিন্তা কৰি চাইছেনে? সেইজন সৃষ্টিকৰ্তাজন কেনেকৈ হ'ব? সেইজন সৃষ্টিকৰ্তাজননো কোন হয়? আৰু সেই সৃষ্টিকৰ্তাজনক আমি কেনেকৈ জানিম? এনেকুৱা কিছুমান প্ৰশ্নবিলাক আহি পৰিব পাৰে বা আহি পৰে। তো এতিয়া ঈশ্বৰ যিজন আমাৰ সৃষ্টিকৰ্তা হয় বুলি আমি ভাবোঁ, আমি জীৱ হয় আৰু আমাৰ প্ৰাণ আছে, আমি জীয়া প্ৰাণী হয়, আৰু সেই হিচাপে ঈশ্বৰ এজন নিশ্চয়কৈ এগৰাকী ব্যক্তি হ'ব লাগিব, এগৰাকী জীৱন লাইফ থকা এজন ব্যক্তি হ'ব লাগিব, আৰু সকলোৰে আৰম্ভণি, সকলোৰে সৃষ্টিকৰ্তা আৰম্ভণি আমাৰ লাইফটোত আমি আৰম্ভণি নহয়, কিন্তু আমাক লাইফ দিওঁতা যিজন, আমাৰ জীৱন দিওঁতা যিজন, সেইজনে আমাৰ সকলোতকৈ আৰম্ভণি হ'ব। আৰু সেই সকলোতকৈ আৰম্ভণি যিজন ব্যক্তি, সেই ব্যক্তিজন কোন হয়? এই সৃষ্টিকৰ্তাজন কোন হয় বা কেনেকৈ হ'ব পাৰে সেইজন সৃষ্টিকৰ্তাজনে? চাইছেনে কেতিয়াবা চিন্তা কৰি? মোৰ চিন্তাধাৰাত যদি মই এগৰাকী ব্যক্তি হওঁ, তেতিয়াহ'লে মোৰ সৃষ্টিকৰ্তাও এগৰাকী ব্যক্তি হ'ব, আৰু সেই ব্যক্তিজন এজন হ'ব। কিন্তু ঈশ্বৰ কোৱাৰ লগে লগে তেওঁ সৃষ্টিকৰ্তা হয়, আৰু ঈশ্বৰ অদৃশ্য হয়, কিন্তু ঈশ্বৰ এজন ব্যক্তি হয়, আৰু সেই হিচাপত অদৃশ্য ঈশ্বৰ কিন্তু এজন ব্যক্তি, আৰু তেওঁ সকলোৰে সৃষ্টিকৰ্তা হয়। এতিয়া আহকচোন আমি এইজনৰ বিষয়ে আমি কিমান জানো? সেই সৃষ্টিকৰ্তাজন কোন হয় বাৰু? কোনে কৈছে যে মই সৃষ্টিকৰ্তা হয়? বহুজনে ক'ব পাৰে মই সৃষ্টিকৰ্তা হয়, বহুজনে ক'ব পাৰে হয় মই সৃষ্টি কৰিছোঁ, মই তোমালোকৰ ঈশ্বৰ হয় বুলি ক'ব পাৰে, কিন্তু হিষ্ট্ৰিকেলি প্ৰুফেৰ সৈতে বা লজিকেলি প্ৰমাণেৰ সৈতে আৰু গোটেই বিষয়বিলাকক চিন্তাৰে আপুনি চিন্তা কৰি চাইছে যেন সেই ব্যক্তি যিজন ঈশ্বৰজন কোন হয়? আৰু সেই ঈশ্বৰজন কোন হয় যিজনে কৈছে হয় মই এজনে সৃষ্টিকৰ্তা হয় আৰু তাৰ বাহিৰে কোনো নাই? আপুনি তেওঁৰ যিটো প্ৰকৃত অৰ্থ পৰিচয়, প্ৰকৃত পৰিচয় আপুনি পাইছেনে? আৰু যদি নাই পোৱা, আপুনি এজন সৃষ্ট হিচাপে, সেই সৃষ্টিকৰ্তাৰ সৃষ্ট হিচাপে আপোনাৰ এটা দায়িত্ব চৰ্চা কৰাৰ, আপোনাৰ এটা দায়িত্ব চিন্তা কৰাৰ যে সেইজন ঈশ্বৰনো কোন হয়, সেইজন সৃষ্টিকৰ্তানো কোন হয়। আৰু মৰাৰ আগতে আমি জানো কত মানুহ আহিছে মৰিছে, আপুনিও মৰিব, ময়ো মৰিম,
কোনদিন মৰিম আমি নাজানো, কিন্তু মৰাৰ আগতে এটা কথা কিন্তু আমি ভালকৈ জনা প্ৰয়োজন যে মোক যিজনে বনাইছে, মই যাৰ দ্বাৰাই সৃষ্টি হৈছোঁ, এই পৃথিৱীলৈ আহিছোঁ, সেইজন সৃষ্টিকৰ্তাজননো কোন হয়? মোক যিজনে জীৱন দিছে, সেই জীৱন দিওঁতানো কোনজন হয়? তাক অকণমান আমি চিন্তা কৰোঁ হওক। অলপ হিষ্ট্ৰীলৈ যাওঁ, লজিকেলি কথাবিলাক চিন্তা কৰোঁ। আমি হয়তো প্ৰাকৃতিক ফালৰ পৰাও আমি যাওঁ, গোটেই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ যিখিনি ডিজাইন আমি দেখিছোঁ, যি ধৰণৰ অস্তিত্ব আমি দেখিছোঁ, সেই সকলোবিলাক সাঙুৰি আমি অকণমান চিন্তা কৰিবলৈ চেষ্টা কৰোঁচোন বাৰু। মই ভাবোঁ আমাৰ জ্ঞানো হ'ব, প্লাছ আমি সৃষ্টিকৰ্তাক জানিম আৰু আমাৰ নিজৰ জীৱনটোক বিচাৰিম, মানে বুজি পাম। মই আৰু এটা কথা কৈ দিওঁ যে আমাৰ জীৱনটোক আমি বুজিয়েই নাপাম যেতিয়ালৈকে মই মোৰ সৃষ্টিকৰ্তাক মই বুজা নাই। কাৰণ মোৰ জীৱন মোত আৰম্ভ হোৱা নাই, মোৰ জীৱনটোৰ আৰম্ভণি মই নহয়, মোৰ জীৱনটোক মই সৃষ্টি কৰা নাই, কোনোবাই সৃষ্টি কৰিছে, কোনোবাই জীৱন দিছে। আৰু সেই জীৱন দিওঁতাজনক যদি মই নাজানো, মই নাভাবোঁ মই ভালকৈ মই নিজকে বুজি পাইছোঁ। সেইকাৰণে আহক নিজকে এটলিষ্ট ভালকৈ বুজিবলৈ, আমাৰ সেই সৃষ্টিকৰ্তাজনক জানিবলৈ আমি অলপ চিন্তা কৰোঁ হওক, চৰ্চা কৰোঁ হওক, বেলেগৰ লগতো নিজৰ মনতো লজিকেলি কথাবিলাক চিন্তা কৰোঁ হওক। থেংক ইউ।